সকলোকে নমস্কাৰ সকলো ভালে আছানে তোমালোক বঢ়িয়া আজি এটা অতি গুৰুত্বপূৰ্ণ দিন এই দিনটো ডেডিকেটেড কৰা হৈছে কেৱল আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আৰু সেই কাৰণে নামটো দিছো সাহস আৰু প্ৰত্যয় ভৰা এদিন তোমালোকে মোৰ লগত একেলগে কোৱাচোন সাহস আৰু প্ৰত্যয় ভৰা এটা দিন কাৰ কাৰণে ডেডিকেটেড কৰিছো yes আমাৰ কাৰণে কাৰণ আমি তোমালোকৰ হাতত নেক্সট ভৱিষ্যত অৰ্পণ কৰিম আৰু এই দেশ তোমালোকে আগুৱাই লৈ যাব লাগিব আৰু তাৰ কাৰণে we have to win and you can win আমি জিকিবই লাগিব আৰু সেই কাৰণে আজি আমি এজন ব্যক্তিক নিমন্ত্ৰণ জনাইছো যিজন ব্যক্তিয়ে তেখেতৰ চিন্তা গধুৰ বিভিন্ন লিখনিৰে সমগ্ৰ বিশ্ববাসীক আকৰ্ষিত কৰিবৰ কাৰণে সক্ষম হৈছে যিগৰাকী ব্যক্তিৰ উদ্দীপনামূলক বক্তব্যৰে আমাৰ দৰে সহজ সাধাৰণ ছাত্ৰ ছাত্ৰীসকলক জীৱনৰ বাটত আগুৱাই যাবৰ কাৰণে সাহস আৰু প্ৰত্যয় প্ৰেৰণা দিবলৈ সক্ষম হৈছে আৰু আমাৰ দেশৰ মোটিভেশনাল ওয়ার্ল্ডৰ পায়োনিয়ার তেখেত কোন শিৱ খেৰা সকলো এটা বিশাল হাতচাপৰে শিৱ খেৰাক আদৰণি জনাবৰ কাৰণে মই অনুৰোধ জনাইছো মই বেছি আৰু বক্তব্য নাৰাখো মই ভাবিম আজিৰ এই দিনটো তোমালোকে উপভোগ কৰা আজিৰ এই দিনটো এনজয় কৰা আজিৰ এই দিনটো জীৱনৰ কাৰণে নিজৰ মনৰ মণিকূটত হাসি ৰাখা যাতে আজিৰ কথাখিনিয়ে আজিৰ আমাৰ উপস্থিত থকা যি মুখ্য অতিথি শিৱ খেৰা ডাঙৰীয়াৰ বক্তব্যই আমি অনুপ্ৰাণিত হওঁ আমাৰ মাজত উপস্থিত আছিল আমাৰ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মোহন ডাঙৰীয়া আমাৰ মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ ডাঙৰীয়া জিলা আয়ুক্ত বিক্ৰম কৰি ডাঙৰীয়া আৰু অন্য এগৰাকী অসমৰ সুসন্তান প্ৰেৰণা উদ্দীপক বক্তা ৰঞ্জন কে বৰুৱা তেওঁলোকে অতি সুন্দৰ বক্তব্য আপোনালোকৰ আগত ৰাখিছে গতিকে মই আৰু বেছি দীঘল বক্তব্য নাৰাখো মোৰ এটাই ৰিকুৱেষ্ট আজিৰ মহান অনুষ্ঠানটো অনলি ফৰ ডেডিকেটেড টু আৱাৰ নিউ জেনেৰেশ্যন সো গতিকে আমি জিকিবই লাগিব ভৱিষ্যতৰ দিনত আমি নিজকে উজ্বলাই তুলিবই লাগিব আৰু সেই কাৰণে ড্ৰিম ইজ নট ডেট ইউ সি ইন স্লিপ আমি শুই থকা অৱস্থাত আমাৰ সপোন কেতিয়াও বাস্তৱ নহয় ড্ৰিম ইজ সামথিং ডেট does not let you sleep তোমালোকে সপোন বাস্তৱ কৰিবৰ কাৰণে আমি হার পাই আমি সপোন দেখিব লাগিব আৰু আমি জীৱনটো আগুৱাই লৈ যাবলৈ হলে আমি পানীৰে গা ধুব নালাগিব আমি ঘামেৰে গা ধুব লাগিব আৰু ঘামৰ জৰিয়তে গা ধুই আমি জীৱনটোক শক্তিশালী ৰূপত আগুৱাই লৈ যাব লাগিব সো লাইফ ইজ স্ট্ৰাগল এণ্ড স্ট্ৰাগল ইজ লাইফ গতিকে মই সকলোকে জীৱনৰ ভৱিষ্যতৰ দিনৰ কাৰণে শুভেচ্ছা জ্ঞাপন কৰি মোৰ বক্তব্য সামৰণি মাৰিছো ধন্যবাদ জয় হিন্দ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ